কালাপানী জিলা পৰিষদৰ অন্তৰ্গত ধানোৱা গাঁও পঞ্চায়তৰ মামুদ হুছেইনৰ ঘৰত চহদ্দত এখন কংগ্ৰেছ দলৰ কৰ্মী সভা আহ্বান কৰা হৈছে। এই সভাটো আচলতে কৰ্মী সভা, কৰ্মীসকলক সক্ৰিয় কৰাৰ কাৰণেই, উৎসাহিত কৰাৰ কাৰণেই এই সভাখন পতা হৈছে। এই সভাৰ জৰিয়তে আমি এই সমষ্টি তথা অসমবাসীক জনাব বিচাৰিছোঁ যে আমাৰ এই অঞ্চলৰ কালাপানী জিলা পৰিষদৰ আমি তিনিটা প্ৰাৰ্থী, আশাবাদী প্ৰাৰ্থী আছোঁ কংগ্ৰেছৰ। এক নম্বৰে মই নিজে নুৰ মহম্মদ শেখ, এক্স MDC বুলি কয় মানুহে, আগতে আছিলোঁ জিলা পৰিষদ মেম্বাৰ। আৰু আছে মামুদ হুছেইন, এইটো যিহেতুৰ ঘৰ এওঁ, আৰু আছে বালিবিলৰ সাজিদ মোল্লা বুলি এটা ল'ৰা আছে। যে হওক, আমাৰ দলৰ যি ঊৰ্ধ্বতম কৰ্তৃপক্ষই যাক টিকেট দিব আমি তাকেই মানি ল'ম, তাৰ হৈ আমি খেলিম। এই কথাখিনি কৰ্মীসকলৰ মাজত মানে বিস্তাৰিত আলোচনা কৰাৰ কাৰণেই কৰ্মীসকলক কৰ্মী সভা আহ্বান কৰা হৈছে। কৰ্মী সভা পাতিছোঁ ইয়াতে। আমি 8টা জিপিৰ মানে আমাৰ এই জিলা পৰিষদৰ 8টা জিপি কৰ্মীসকলক ইয়াক মাতিছোঁ। মাতি আমি সাংগঠনিক দিশক অধিক শক্তিশালী কৰাৰ কাৰণে আমি এই সভাখন আজি পাতিছোঁ। নামটো চৰ্চাত আহিছে। এতিয়া দলে মানে আমি এটা দলৰ সৈনিক, দলে যি দায়িত্ব দিয়ে সেই দায়িত্ব হিচাপে আমি কাম কৰি যাম। আমি দলৰ এতিয়া কংগ্ৰেছ দলৰ এখন সৈনিকক দলে যি দায়িত্ব দিয়ে সেই দায়িত্ব আমি মোৰ পাতি ল'ম। কালাপানী আপোনালোকে নিশ্চয় চাইছে, কালাপানী জিলা পৰিষদ আমাৰ এইবাৰ কংগ্ৰেছৰ দুৰ্গ। এইবাৰ আমি কালাপানী জিলা পৰিষদে কংগ্ৰেছৰ যাকে টিকেট দিব, মোটামুটি এইখন জিলা পৰিষদ একদম মানে অসমৰ ভিতৰত ৰেকৰ্ড কৰি জিকিব। কংগ্ৰেছ ৰাইজৰ সকালে আমি 100% সঁহাৰি পাইছোঁ। আমি আশা কৰাৰ ধাৰণে বেছি সঁহাৰি পাইছোঁ। আমি ভাবিছিলোঁ যে এটা সৰু কৰ্মী সভা মাতিম, আমাৰ 400-500 মানুহ হ'ব, কিন্তু ইয়াতে আমাৰ 5-6 হাজাৰ মানুহ হৈ গৈছে। আমি যথেষ্ট উৎসাহী যে এইখন জিলা পৰিষদ আমাৰ নিশ্চিতভাৱে কংগ্ৰেছৰ দখলত আহিব। কালাপানী জিলা পৰিষদৰ অন্তৰ্গত ধানোৱা গাঁও পঞ্চায়তৰ মামুদ হুছেইনৰ ঘৰত চহদ্দত এখন কংগ্ৰেছ দলৰ কৰ্মী সভা আহ্বান কৰা হৈছে। এই সভাটো আচলতে কৰ্মী সভা, কৰ্মীসকলক সক্ৰিয় কৰাৰ কাৰণেই, উৎসাহিত কৰাৰ কাৰণেই এই সভাখন পতা হৈছে। এই সভাৰ জৰিয়তে আমি এই সমষ্টি তথা অসমবাসীক জনাব বিচাৰিছোঁ যে আমাৰ এই অঞ্চলৰ কালাপানী জিলা পৰিষদৰ আমি তিনিটা প্ৰাৰ্থী, আশাবাদী প্ৰাৰ্থী আছোঁ কংগ্ৰেছৰ। এক নম্বৰে মই নিজে নুৰ মহম্মদ শেখ, এক্স MDC বুলি কয় মানুহে, আগতে আছিলোঁ জিলা পৰিষদ মেম্বাৰ। আৰু আছে মামুদ হুছেইন, এইটো যিহেতুৰ ঘৰ এওঁ, আৰু আছে বালিবিলৰ সাজিদ মোল্লা বুলি এটা ল'ৰা আছে। যে হওক, আমাৰ দলৰ যি ঊৰ্ধ্বতম কৰ্তৃপক্ষই যাক টিকেট দিব আমি তাকেই মানি ল'ম, তাৰ হৈ আমি খেলিম। এই কথাখিনি কৰ্মীসকলৰ মাজত মানে বিস্তাৰিত আলোচনা কৰাৰ কাৰণেই কৰ্মীসকলক কৰ্মী সভা আহ্বান কৰা হৈছে। কৰ্মী সভা পাতিছোঁ ইয়াতে। আমি 8টা জিপিৰ মানে আমাৰ এই জিলা পৰিষদৰ 8টা জিপি কৰ্মীসকলক ইয়াক মাতিছোঁ। মাতি আমি সাংগঠনিক দিশক অধিক শক্তিশালী কৰাৰ কাৰণে আমি এই সভাখন আজি পাতিছোঁ। নামটো চৰ্চাত আহিছে। এতিয়া দলে মানে আমি এটা দলৰ সৈনিক, দলে যি দায়িত্ব দিয়ে সেই দায়িত্ব হিচাপে আমি কাম কৰি যাম। আমি দলৰ এতিয়া কংগ্ৰেছ দলৰ এখন সৈনিকক দলে যি দায়িত্ব দিয়ে সেই দায়িত্ব আমি মোৰ পাতি ল'ম। কালাপানী আপোনালোকে নিশ্চয় চাইছে, কালাপানী জিলা পৰিষদ আমাৰ এইবাৰ কংগ্ৰেছৰ দুৰ্গ। এইবাৰ আমি কালাপানী জিলা পৰিষদে কংগ্ৰেছৰ যাকে টিকেট দিব, মোটামুটি এইখন জিলা পৰিষদ একদম মানে অসমৰ ভিতৰত ৰেকৰ্ড কৰি জিকিব।
কংগ্ৰেছ ৰাইজৰ সকালে আমি 100% সঁহাৰি পাইছোঁ। আমি আশা কৰাৰ ধৰণে বেছি সঁহাৰি পাইছোঁ। আমি ভাবিছিলোঁ যে এটা সৰু কৰ্মী সভা মাতিম, আমাৰ 400-500 মানুহ হ'ব, কিন্তু ইয়াত আমাৰ 5-6 হাজাৰ মানুহ হৈ গৈছে। আমি যথেষ্ট উৎসাহী যে এইখন জিলা পৰিষদ আমাৰ নিশ্চিতভাৱে কংগ্ৰেছৰ দখলত আহিব।